পুনৰ নিখোজ বহিৰাজ্যমুখী ঢকুৱাখনাৰ যুৱক কৰ্মসংস্থাপনৰ পম খেদি বহিৰাজ্যলৈ ঢাপলি মেলা কৰ্মক্ষম সুঠাম অসমীয়া যুৱক পুনৰ সন্ধানহীন হোৱাৰ খবৰ আহিছে। এবাৰ ঢকুৱাখনা মহকুমাৰ এগৰাকী কৰ্মঠ যুৱক কেৰালালৈ কৰ্ম সংস্থাপন বিচাৰি ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত শিঙীয়া গাঁৱৰ প্ৰয়াত ৰেৱত শইকীয়াৰ পুত্ৰ মজিদ শইকীয়া ওৰফে মথন নামৰ প্ৰায় ৩৫ বছৰীয়া যুৱকজন যোৱা ২৪ ফেব্ৰুৱাৰীত স্বগৃহৰ পৰা ওলাই গৈছিল কেৰালালৈ বুলি। মনত পুহি ৰখা অযুত সপোন বাস্তৱায়িত কৰিবলৈ বুলি বৃদ্ধ মাতৃ আৰু পৰিয়ালৰ পৰিজনক এৰি ঘৰৰ পৰা সতীৰ্থৰ সৈতে ওলাই যোৱা যুৱকজন এতিয়া সন্ধানহীন। নাই পৰিয়ালৰ সৈতে যোগাযোগ, নাই মোবাইলৰ সংযোগ। ঘৰৰ একমাত্ৰ কৰ্মক্ষম যুৱকজনৰ এনে যোগাযোগবিহীন অৱস্থাৰ মাজেৰে দুৰ্ভগীয়া পৰিয়ালটোৱে বিনিদ্ৰ ৰজনী কটোৱাৰ সময়তে আহিছে এক মৰ্মান্তিক খবৰ। অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ অংগুল নামৰ স্থানৰ পৰা এজন অজ্ঞাত ব্যক্তিয়ে নিজকে পাদৰ আৰক্ষী বুলি চিনাকি দি 9440887143 নম্বৰৰ পৰা যুৱকজনৰ ঘৰলৈ ফোন কৰি অৱগত কৰে যে যুৱকজনক যাত্ৰাৰ পথত অজ্ঞাত লোকে সৰ্বস্ব লুটি ট্ৰেইনৰ পৰা গটিয়াই বাহিৰলৈ পেলাই দিয়ে। পৰৱৰ্তী সময়ত অতি মুৰ্মুষ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলিও জানিবলৈ দিয়ে অজ্ঞাত ব্যক্তিজনে। সম্পত্তিৰ জীৱন মৃত্যুৰে যুঁজি থকা বুলি পৰিয়ালটোক জানিবলৈ দিয়ে অজ্ঞাত ব্যক্তিজনে। এই তথ্য পৰিয়ালক অৱগত কৰাৰ পৰৱৰ্তী সময়ত এই বিশেষ ব্যক্তিজন সংযোগবিহীন হয়। উৎসুক উদ্গ্ৰীৱ পৰিয়ালে বাৰম্বাৰ এই বিশেষ ব্যক্তিজনৰ সৈতে ফোনযোগে সংযোগ কৰাৰ চেষ্টা কৰিও বিফল হয়। দুৰ্ভগীয়া পৰিয়ালটোৰ কোনো ফোন বিশেষ ব্যক্তিগৰাকীয়ে গ্ৰহণ নকৰা আৰু গুৰুতৰভাৱে আহত ব্যক্তিজনৰ অৱস্থিতি পৰিয়ালটোক ব্যক্ত নকৰাত চিন্তিত পৰিয়ালটো। পৰিণতিত দিগবিদিক হেৰুৱাই পেলোৱা দৰিদ্ৰ পৰিয়ালটো কান্দোনৰ ৰোল উঠিছে। উপায়ুক্ত বৃদ্ধ মাতৃ আৰু পৰিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ জৰুৰী সহায় কামনা কৰিছে। যোৱা ২৪ তাৰিখে শনিবাৰে তেখেত কেৰেলালৈ কৰ্মসূত্ৰে গৈছিলে। তাৰপিছত তেখেতৰ এটা ফোন আহিলে ট্ৰেইনৰ পৰা কোনোবা দুৰ্বৃত্তই ঘটি আছে। তাৰপৰা ফোন অহা মতে তেখেতক তাৰে এজন লোকে মেডিকেলত ভৰ্তি কৰিলে। তাৰপৰা তেখেতৰ নাম যোগাযোগ বিচ্ছিন্ন হৈছে। এতিয়া ঘৰত অকল আইতা আছে আৰু তেখেত আছিলে। এতিয়া এই দুখীয়া আইতাজনীয়ে ক'লৈ যায়, কি কৰে, এতিয়া তেখেতক সেইবাবে সহায় কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। তেওঁৰ নামটো কি আছিলে? তেওঁৰ নামটো মজুল শইকীয়া। তেওঁ য'ৰ পৰা ফোন আহিছিল সেই ঠাইখিনি কি কয়? ঠাইখিনিৰ নাম অন্ধ্ৰপ্ৰদেশ অংগল বুলি কোৱা শুনিছোঁ। আমি ইমান এটা বুজি নাপাওঁ ন বাহিৰৰ কথা। মানে এতিয়া অসহায় হৈ পৰিছে। আমি অসহায় পৰিছোঁ। এই দুখীয়া মানুহবোৰক যেন চৰকাৰে অকণমান সহায় সহযোগ কৰে তাই আহ্বান জনাইছোঁ। নামটো কি তেওঁ? ক'লৈ গৈছিলে তেওঁ? কেতিয়া গৈছিলে? এতিয়া কি হৈছে তেওঁ? এতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিছে জানো? এতিয়া আপুনি কি জনাব? ব্যুৰ' ৰিপৰ্ট ঢকুৱাখানা লাইভ।